নমস্কাৰ জনাই মই সীমাশ্ৰী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু কোনসকলে এডিআৰই পৰীক্ষা দিলে জনাব আৰু কেনেকুৱা হ'ল জনাব। আৰু ময়ো দিছিলোঁ এডিআৰই পৰীক্ষা, ভালেই লাগিল পৰীক্ষাটো দি। যিখিনি পাৰিলোঁ কৰিলোঁ, যিখিনি নোৱাৰিলোঁ সেইখিনি নকৰিলোঁ, কাৰণ নিগেটিভ মাৰ্ক আছে, ভয় আছে এটা, এনে বহাই দিলেতো নহ'ব, যিহেতু নিগেটিভ মাৰ্ক আছে, সেইকাৰণে নোৱাৰাখিনি কৰা নাই, যিখিনি পাৰিলোঁ সেইখিনি ধুনীয়াকৈ কৰিলোঁ, নিয়াৰিকৈ কৰিলোঁ। আৰু এডিআৰই পৰীক্ষাত যোৱাকালিৰ পৰা এটা ভিডিঅ' বৰকৈ চৰ্চিত হৈ আছে। এজনী ছোৱালী এজনীয়ে অভিযোগ তুলিছে, আপোনালোকে সকলোৱে পাইছে নিউজটো। আৰু সেইটো নিউজ কিমান দূৰ সঁচা কিমান দূৰ মিছা নাজানো, আৰু এইটো ছোৱালীজনীৰ লগত ঘটিছে, সেইকাৰণে তাই গমো পাইছে, বা কি কথা এইটোও নাজানো। যিহেতু নিউজটো ছোৱালীজনীৰ বিপৰীতে আৰু বেলেগকৈ বনাইছে, সেইটো গম নাপাওঁ, সেইকাৰণে নিউজটোৰ বিষয়ে একো নকওঁ। যদি সঁচাকৈ তেনেকুৱা ছোৱালীৰ লগত কৰিছে আৰক্ষী বিষয়াসকলে, ইমানখিনিলৈও যাব নালাগে। যিটো নেকি কৰিলে ছোৱালীসকলৰ নিজৰ মানে সন্মানত ব্যাঘাত জন্মে, সেই ইমানখিনিলৈও যাব নালাগে। আৰু অখিল গগৈ ডাঙৰীয়াই এডিআৰই এক্সামৰ বিষয়ে কি ক'লে আপোনালোকে মোৰ ভিডিঅ'টিত দেখা পাব। আৰু গতিকে স্কিপ নকৰাকৈ শেষলৈ ভিডিঅ'টি চাব, আৰু ভিডিঅ'টি চাই কেনে পালে জনাব। আৰু তেখেতে যিটো কথা কৈছে এডিআৰই এক্সামৰ বিষয়ে, সেই কথাখিনি সঁচাকৈ গ্ৰহণযোগ্য হয় নে নহয় সেইটোও জনাব আপোনালোকে মোৰ কমেণ্ট বক্সত। আৰু এতিয়া বলক তেনেহ'লে অখিল গগৈ ডাঙৰীয়াৰ সেই ভিডিঅ'টো আপোনালোকক দেখাওঁ, আৰু ভিডিঅ'টি সকলে শেষলৈ চাব আৰু স্কিপ নকৰিব। 127টা পোষ্টৰ কাৰণে হোৱা এটা পৰীক্ষাত 3.5 কোটি মানুহৰ স্বাধীনতা হৰণ কোনেও কৰিব নোৱাৰে। এইটো কৰিব নোৱাৰে। আৰু এটা গৃহ বিভাগ আছে য'ত মোবাইল ফোন নিবই। আটাইতকৈ ডাঙৰ কথা, UPSC পৰীক্ষা দিওঁতেও ক'তো নেট নাকাটে। UPSC যে অল ইণ্ডিয়াত যে আটাইতকৈ ডাঙৰ পৰীক্ষাটো UPSC নহয় জানো? UPSC পৰীক্ষাৰ কাৰণে নেট কাটিব নালাগে। অসমত 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পৰীক্ষাৰ কাৰণে মোবাইলটো নিবলৈ নিদিয়েই, তাৰ পাছতো আকৌ নেটটো কাটি দিব লাগে চব 3.5 কোটি মানুহ। কি ভয়ংকৰ গৃহ বিভাগ, কি একদম দক্ষ গৃহমন্ত্ৰী হয়নে? কি দক্ষ পুলিচ, কি দক্ষ প্ৰশাসন, কি দক্ষ ছিষ্টেম। অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, য'ত কোনোবাই কয় নহয়, অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ দিনৰ পৰীক্ষা। কি পৰীক্ষা? 3127টা পোষ্টৰ কাৰণে 12 লাখ মানুহৰ পৰীক্ষাৰ্থী। পৰীক্ষা দিবলৈ যোৱা মানুহবিলাকে কোনেও মোবাইল নিব নোৱাৰিব। মোবাইলটো নিব নোৱাৰাৰ পাছতো পৰীক্ষাৰ ভিতৰত আকৌ গোটেই অসমখনৰ নেটটো কাটি দিল, ইণ্টাৰনেট সেৱা কাটি দিল। এনেকুৱা ভয়ংকৰ হিটলাৰী শাসন পৃথিৱীত ক'ৰবাত আছে নেকি কওক? এইটো এটা গণতান্ত্ৰিক চেতনাৰ কথা যে 3127টা পোষ্টৰ কাৰণে হোৱা এটা পৰীক্ষাত 3.5 কোটি মানুহৰ স্বাধীনতা হৰণ কোনেও কৰিব নোৱাৰে। এইটো কৰিব নোৱাৰে। আৰু এটা গৃহ বিভাগ আছে য'ত মোবাইল ফোন নিবই নোৱাৰে, তাত আকৌ ইণ্টাৰনেট সেৱা কটাৰ প্ৰয়োজন ক'ত? য'ত ভাৰতবৰ্ষত UPSC পৰীক্ষাৰ কাৰণে ইণ্টাৰনেট সেৱা কাটিব নালাগে, তাত অসমত 3rd গ্ৰেড আৰু 4th গ্ৰেড পৰীক্ষাৰ কাৰণে ইণ্টাৰনেট সেৱা দিনটোৰ কাৰণে হয়। নহয়, মানে চৰকাৰখন একেবাৰে ব্যৰ্থ চৰকাৰ এখন। চৰকাৰখন একেবাৰে মানে কি ক'ব আপোনাৰ, একদম অদৰকাৰী চৰকাৰ এখন। চৰকাৰ এখন হ'ল একেবাৰে অদক্ষ চৰকাৰ এখন। সেই অদক্ষ চৰকাৰখনে নিজৰ দুৰ্বলতা ঢাকিবলৈ, দুৰ্বলতা এটা মোবাইলতে ওলাই পৰিব ন, কোনোবাই মোবাইল লৈ গ'লে এটা গোটেই দুৰ্বলতা ওলাই পৰিব যে এওঁলোক অদক্ষ। সেইটো ঢাকিবৰ কাৰণে গোটেই 3,50,00,000 মানুহক গিনিপিক কৰি পেলালে। ধন্যবাদ। এইখিনি